এগৰাকী লাট মণ্ডলৰ ভয়ংকৰ কাণ্ড। এজনৰ মাটি জালিয়াতি কৰি আন এজনৰ নামত কৰি দিলে নামজাৰি। এই ঘটনা সংঘটিত হৈছে কলকাছিয়া ৰাজচক্ৰত। লাট মণ্ডল চিৰাজুল হকে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড। বৰপেটা জিলাৰ কলকাছিয়া ৰাজচক্ৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। এজনৰ মাটি জালিয়াতি কৰি আন এজনৰ নামত নামজাৰি কৰি দিয়াৰ গুৰুতৰ অভিযোগ লাট মণ্ডল চিৰাজুল হকৰ বিৰুদ্ধে। আমার মারি মতিউর রহমান বিয়া আমার ছবিগুলোর নামে বলে দান করছি। আমি জানি না, আমি আহি না মন্ডলে কইছে। মন্ডল অফিসে আইছিলেন আপনি? না, আমি কই হামনা না। অভিযোগ অনুসৰি এইগৰাকী জমেলা খাতুন নামৰ মহিলাৰ নিজ দখলৰ মাটি মতিয়াৰ ৰহমান নামৰ ব্যক্তিয়ে আদালতৰ পৰা এখন শপতনামা উলিয়াই জমেলা খাতুনৰ চহী জাল কৰি বেলেগ এগৰাকী মহিলাক জমেলা খাতুন সজাই উক্ত মাটিখিনি ছফিকুল ইছলাম নামৰ মানুহজনৰ নামত নামজাৰি কৰিবলৈ আবেদন কৰিছিল আৰু উক্ত আবেদনৰ পৰিপ্ৰেক্ষিতত এইগৰাকী লাট মণ্ডল চিৰাজুল হকে কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা অথবা চৰজমিৰ তদন্ত নকৰি লাট মণ্ডল চিৰাজুল হকে ছফিকুল ইছলামৰ নামত নামজাৰি কৰি দিয়ে। এতিয়া প্ৰশ্ন হৈ চৰকাৰী নিয়মমতে কোনো ধৰণৰ তদন্ত নকৰি এজনৰ মাটি কেনেকৈ আৰু কি স্বাৰ্থত আন এজনৰ নামত নামজাৰি কৰি দিলে এইগৰাকী লাট মণ্ডল চিৰাজুল হকে? নে কেৱল মোটা অংকৰ ধন দিলেই এনেধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে এইগৰাকী লাট মণ্ডল চিৰাজুল হকে? অৱশ্যে ঘটনাৰ সন্দৰ্ভত কলকাছিয়া ৰাজচক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বীৰ কামিয়াই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, উক্ত মাটিখিনি যদিহে ভুলতে নামজাৰি হৈছে তেন্তে আমি সেই নামজাৰি বাতিল কৰিম। ইফালে ভুক্তভোগী জমেলা খাতুনক এখন এজাহাৰ দিবলৈ পৰামৰ্শ দিয়ে। হয়, বাইদেউগৰাকীয়ে আমাক জনালে যে তেওঁ ভাতৃয়ে তেওঁৰ ছিগনেচাৰটো মানে জাল কৰিছে, জাল কৰি পেলাই নামজাৰি কৰিছে, তেওঁৰ নামটো কাটাই পেলাই। তো সেইটো আমি তেওঁক যেতিয়া আমি গম পালোঁ সেই কেছটোৰ ওপৰত আমি কেঞ্চেল কৰিব পাৰোঁ মিউটেশ্যন। তো আমি মিউটেশ্যনটো লগে লগে কেঞ্চেল কৰি দিম, যিহেতু তেওঁ কৈছেহি যে তেওঁৰ সেইটো নিজৰ চহী নহয়, সেইটো ভাইটিয়ে কৰা এটা চহী। আৰু তাৰপিছত লগতে মই তেখেতক এটা মানে আহ্বান জনাইছোঁ যে তেওঁ এটা FIR দিয়ক ভাইৰ এগেইনষ্টত, কাৰণ তেনেকৈ বহুত মাটি বহুতে ৰিলেটিভেই হয় বা নিজৰ ক্ল'জ মানুহে মানে মাটিবোৰ তেনেকৈ লৈ গুচি যায় আৰু সিজন মানুহৰ মানে সন্মতও নাথাকে। তো সেইটো যাতে চবেই এটা শিক্ষা পায়, তো সেইকাৰণে মই তেখেতক কৈছোঁ যদিও তেওঁ ভাতৃ হয় তেওঁ পাৰিলে আমাকো সহায় কৰক, এনেকুৱা যাতে কোনো জাল কৰিব নোৱাৰে। আমাৰ এফিডেভিট এটা লোৱা যায়, তো এফিডেভিটটো তেওঁ দিছে, ভাতৃজনে তেওঁ আমাক আহি পেলাই দেখুৱাই দিছেহি। আৰু কেতিয়াবা আমাক এনেকুৱা কিছুমান কথা কয় যে বাইদেউ আমাৰ বা মণ্ডলজনক নৰ্মেলি এনেকৈ কয় যে মোৰ বাইদেউজনী পেৰালাইজড হয় বা কিবা হয়, যিটো কাৰণে মানে আমি অফিচত তেখেতক আনিব পৰা নাইকিয়া। তো তেতিয়া আমাৰ বাইদেউক বহুত দূৰত বিয়া দিছোঁ, যেনে তেনে আমি এফিডেভিটটো লৈ আনিছোঁ। তো তেনেকুৱা কিছুমান কথাও কয়। আমি অলপ ৰাইজকো পাব্লিককো আমি বিশ্বাস কৰিব লাগে। তো আমি বিশ্বাস কৰিলোঁ, কৰি পেলাই আমাৰ নামজাৰিটো হৈ গৈছে। তো যিহেতু তেওঁ নিজে আহিছে, আজি স্বয়ং আহিছে, আহি পেলাই তেওঁ মোক মানে কথাটো ক'লে, তো আমি নামজাৰিটো সেইটো ভিত্তিতে কেঞ্চেল কৰি দিলোঁ। অনা হৈছিলে নেকি মানুহ? তেতিয়াহ'লেতো মানে মই কৈছোঁৱে FIR এটা দিবই লাগে। ভুল মানুহক যদি তেনেকৈ লৈ আনিছে তেতিয়াহ'লেতো আমাৰ অফিচত কাম কৰিবলৈ আমি নোৱাৰিমেই, কাৰণ আমিতো মানুহক বিশ্বাস কৰোঁ যে নাই এইজনৰে হেৰি হয় বুলি। নিশ্চয় কৰিব লাগে। আৰু তেওঁ কৈছেও, তেওঁ গৈছিলে ফিল্ডত কি হয়, আমি বেচিকেলি দখলটো যেতিয়া এগ্ৰিকালচাৰেল দখল হয়, এগ্ৰিকালচাৰ দখল হ'লে আমাৰ ওচৰ চুবুৰীয়া বা গাঁওঘৰক সোধা যায় যে এই মাটিটোৰ দখল কোন আছে, আৰু তেখেতৰ ভাতৃয়ে সেই মাটিটোৰ দখল আছিলে। তো সেইকাৰণে সেইটোৱে আমি চাব লগা হয়। যদি কিবা কাৰণে তেখেতৰ দখল থকাহেঁতেন তেতিয়াহ'লে আমাৰ ডিচিশ্যনটো বেলেগ হ'লহেঁতেন। তো যিহেতু এতিয়া ভাতৃৰ দখল আছিলে, সেইকাৰণে ভাতৃৰ নামটো আমি কৰাত একো আপত্তি নাথাকে, তেনেকৈ আমি কাটি দিব পাৰোঁ। এজনৰ যদি বায়েকৰ যদি সন্মতি থাকে, বহুত বায়েকে তেনেকৈ লিখি দিয়ে আমাক যে আমাক এই মাটিটো নালাগে।
কিন্তু মণ্ডলে বাইদেউ ফিল্ড ভেৰিফিকেশ্যন কৰা নাই বুলি আমাৰ ওচৰত স্বীকাৰোক্তি দিছে এই ক্ষেত্ৰত মণ্ডলৰ বিৰুদ্ধে কিবা ব্যৱস্থা আপুনি ল'ব নেকি নে মণ্ডলে মোক ক'লে কি তেওঁ গৈছিল বুলি কিন্তু আমাক স্বীকাৰোক্তি দিছে যে আমি প্ৰপাৰ জাগাখিনিত মানে মেইন জাগাখিনিত আমি যোৱা নাছিলোঁ বাহিৰে গাঁওবুঢ়াক লগ পাইছোঁ তাৰে পৰা আমি কনচাৰ্ণ লৈ আহিছোঁ এনেকৈ কৈছে যেতিয়া তেওঁলোকে লিখি দিয়ে যিটো মোৰ আমাক যিটো লিখি দিয়ে চাৰ্কল অফিচাৰক তো বেচিকেলি তেওঁলোকে সেইটোৱে লিখে যে ফিল্ড ভেৰিফিকেশ্যনৰ তদন্তৰ ভিত্তিত আমি এই কামটো কৰা গৈছে তো মই ধৰি লওঁ বা সেইটো হয় বুলিয়ে ধৰি লোৱা যায় যে মণ্ডলজন গৈছে বা কিবা কাৰণে কেতিয়াবা মণ্ডলজনৰ অলপ আয়ত্তলো আহি যায় যে এইকণ মাটি তেখেতৰে হয় কাৰণ চিঠাবিলাকৰ লগত তেওঁলোকে ডিল কৰি থাকে তো কনফিডেঞ্চ যদি হয় তেওঁৰ যে জানেই এইটো মাটি অমুকৰে হয় তো তেতিয়াহ'লে আমি কাম কৰোঁ তেনেকৈ মানে বিপথে পৰিচালিত কৰে যেহেতু বদনাম হ'ব আপোনাৰ কাৰ্যালয়ত এনেকুৱা যদি হয় তো এই ক্ষেত্ৰত আপুনি আপোনাৰ কাৰ্যালয়ত কি ব্যৱস্থা গ্ৰহণ কৰিব ইয়াৰ পৰৱৰ্তী সময়ত নাই তেনেকুৱা হ'লেতো আমি ষ্ট্ৰিক্ট একশ্যনে ল'ব লাগিব যদি কোনোবাই তেনেকুৱা ধৰণৰ একেবাৰে মিছ ইনফৰ্মেশ্যন কাৰো একো তথ্য নথকাকৈ কোনোবা পাব্লিকৰ একো তথ্য নোহোৱাকৈ যদি মণ্ডলজনো তেনেকুৱা ধৰণৰ কিবা কাম কৰে তেতিয়াহ'লেতো আমি বহুত লেভেলত যাব পাৰোঁ ডিচিপ্লিনাৰী একশ্যন তেওঁ যিখিনি ল'ব লগা আছে থাকে কিন্তু ইয়াতে মই দেখিছোঁ যে এখন এফিডেভিটো আছে আৰু কোনোবা মানে ভুৱা ছিগনেচাৰ লৈ আনিছে তো এইটোত আমি অকণমান বেলেগকৈ চাব লাগিব কিন্তু লক্ষণীয় কথাটো হ'ল দুষ্ট প্ৰকৃতিৰ লোকসকলে জালিয়াতি কৰি নামজাৰি কৰিবলৈ আবেদন কৰিলেই কোনো ধৰণৰ তদন্ত নকৰি কিয় নামজাৰি কৰিলে লাট মণ্ডলে এয়া আচলতে সাধাৰণ ভুল নে ধনৰ লোভত কৰা পৰিকল্পিত ভুল সেই প্ৰশ্ন উত্তৰ কোনে দিব লাট মণ্ডলৰ বিৰুদ্ধে কোনে ল'ব ব্যৱস্থা সেয়া এক ডাঙৰ প্ৰশ্ন কেঞ্চেল হৈ যাব কামটো কেনেকৈ হ'ল নাই ফটো নাই এভিডিভিট আছে এভিডিভিট আছে এইটো এভিডিভিট একেলগে ফিল্ডত মই সুধি আহিছোঁ তাতে আপোনাকো দিছোঁ মই তেওঁ আহিলে মানে ক'লে বোলে মোৰ নাম জমিলা খাতুন মই মতিয়াৰৰ ধনী নবাবৰ ছোৱালী মই মানুহজন তাৰমানে কেতিয়া আহিছিল এইজন নহয় তেওঁ আহি নিজে কৈছে মোৰ নাম তেওঁ নিজে আহি কৈছে যে মোৰ নাম হেৰি এই জমিলা খাতুন লগতে কোনে আহিছিল লগতে আহিছিল তেওঁৰ ভাই মতিয়া তেওঁৰ ভাই নিজে মতিয়াৰ নিজে বেলেগ মানুহ এজনীও ক'ব পাৰে যে মোৰ নাম জমিলা খাতুন আপুনি ভেৰিফাই কৰাৰ দায়িত্বটো আপোনাৰ কেনেকৈ ভেৰিফাই মই গাঁওবুঢ়াক দি কৰিছোঁ গাঁওবুঢ়াই কৰিছে গাঁওবুঢ়াৰ নাম কোন গাঁওবুঢ়া কোন গাঁওবুঢ়া ভেৰিফাই প্ৰচেছটো ভেৰিফাই মই গাঁওবুঢ়াক ডিটেইলছ সুধিছোঁ সুধি লৈছোঁ মই তেওঁৰ নিজৰ ভাই বুলি কৈ ভাইটোৰ লগত আহিছে গাঁওবুঢ়া চাৰ্টিফিকেট দিলে কিন্তু ডাইৰেক্ট এভিডিভিট দিছে মৃত্যু নামজাৰি নহয় ডাইৰেক্ট নিজে আহি কৈছে বোলে যে মই সন্মতি নামজাৰি মোৰ মই বাৰে বাৰে সুধি লৈছোঁ স্বাক্ষৰটো এইটো চাওক এইটো চাওক তাৰমানে জমিলা খাতুনে নিজে আৰু মতিয়াৰে নিজে তেওঁৰ ল'ৰাটোক দিব বুলি কৈ ইয়াতে এভিডিভিটটো নটাই দি গাঁওবুঢ়াৰ নাম কি গাঁওবুঢ়াৰ নাম গাঁওবুঢ়াটো কায়েম নাই গাঁওবুঢ়াই চাৰ্টিফিকেট দিয়ে না সাক্ষীটো নহয় মতিয়াৰে নিজে আৰু তেওঁ নিজে জমিলা নিজে দিছে তেওঁ নিজে অহা নাই আজিহে গম পালোঁ মই নাই এই মতিয়াৰক ধৰিলে পোৱা যাব কামটো কৰিছে আপুনি মতিয়াৰৰ কাম নাই কামটো মই কৰিছোঁ মোক আহি কৈছোঁ বোলে মই নিজে জমিলা নাই যদি এইটো সত্যতাটো ওলালে নহয় নহয় নিজে আহি নামজাৰি ক্ষেত্ৰত মৃত্যু নামজাৰি চাৰ্টিফিকেট অনলাইন আপুনি আহিছিল জাল কৰিছে কি সন্দেহ হয়
নিজে পাই আছে কোনগৰ মণ্ডল কোন গৰাকী কোনজন মণ্ডল এগৰাকী আপোনাৰ তো ফিল্ডত গৈছিল নেকি তো কোনোদিন গৈছিল নেকি নাই যোৱা নোযোৱাকৈ কৰিছে ইয়াতে জমেলা নিজৰ মাটি নিজে আহি চহী দিছে জমেলা নিজে আহিছিলে জমলা নিজে আহিছে কিন্তু জমেলাক চিনি পায় আপুনি আজি মই গম পাই আছো যে সেই জমলাটো এই জমলা নহয় তাৰমানে আপুনি ফিল্ডত যোৱা নাছিল না ফিল্ডত মই জমলাত মই ইয়াতে যেহেতু অফিচতে আহিছে আপোনাৰ কোনোবাই ভুল পথে পৰিচালিত কৰিছে নেকি ইয়াৰ লগতে তেওঁৰ ভাই নিজে আহিছে আচলতে যোনজন গৰাকী তেওঁ নাহি বেলেগ আহি যদি কয় যে মই অমুক আপুনি কেনেকৈ এই বস্তুটো ভেৰিফাই কৰিব নাই এইটো সৰজমিনত ভেৰিফাই কৰোঁ সৰজমিন আপুনি যোৱা নাই বুলি কৈছে এতিয়া সৰজমিনত আমি গাঁওবুঢ়াক সুধি লওঁ যিটো সত্যতা আছে নে নাই তদন্ত কৰি আপুনি মাটিটো তাৰ হয় নে নহয় সেইটো আপুনি জাজ কৰিব লাগিব যিহেতু দুইজন ভাই ভনীৰ মাটি ফিল্ডত গৈছিল ফিল্ডত মই তাতে ওচৰত গৈছিলোঁ ওচৰ বাদ দিয়ক সৰজমিন তদন্ত কৰিছিল নাই আপুনি বেবিৰান কথা বাদ দিয়ক আপুনি ডাইৰেক্ট সৰজমিন তদন্ত কৰিছে সৰজমিনত আমি প্ৰথমতে যাওঁ যিহেতু ইলেকশ্যন ডিউটিও আছে আমি ডিউটিত গৈছোঁ একেলগে সিদিনা মোৰ টাইম নহ'ল মই সন্মুখত যাই তেওঁলোকক ক'লোঁ গাঁওবুঢ়াক ক'লোঁ যে এই বস্তুটো সত্যতা আছে যে নাই আপুনি এভিডেভিট চেভিট এইবিলাক লৈ লওক দাদা আপুনি বাকী একো নালাগে তেওঁৰ আধাৰ কাৰ্ড পান কাৰ্ড যাই দিব তেওঁৰ একচুৱেলি তাৰমানে গাঁৱতে দিব লাগিলে নেদে হ'ব গতিকে ইয়াতে আহি যিহেতু ডাইৰেক্ট নিজে সৰজমিনত মই গৈছোঁ গাঁওবুঢ়াক সুধিছোঁ সোধাৰ পাছত মই আৰু তাতে সিদিনা সময় নহ'ল কাৰণে মই আহি ইয়াতে ক'লোঁ যে আপোনালোকে আহক অফিচত আহি এইখিনি বস্তু এইখিনি এই মানুহজনী আপুনি কৈছে যে অহা নাই বুলি মাটিটোতো এই মানুহজনী এতিয়া মোৰ মুখ্য হ'ল যে এই মানুহটোৱে আপোনালোকে কৈ আছে কাৰণে এতিয়া জানি আছোঁ যে গাঁওবুঢ়াটো আজিও অহা নাই আপুনি ভেৰিফাই কৰিব নালাগে নেকি ভেৰিফাইটো মই কৰিবই লাগে সেইটো মোৰ কৰ্তব্য তেওঁলোকে যে ভাই ভনী ইয়াৰ কাৰণে কি প্ৰুফ লৈছে আপুনি তেওঁলোকে যে ভাই ভনী কি প্ৰুফ লৈছে এটা ভাইটোৱে নিজে আহি কৈছে নাই এপ্লাইটো বাহিৰৰ পৰা কৰিব নিজে আহি যেতিয়া ক'ব সেই মানুহটো যে ফেক মানুহটো মই এতিয়াহে গম পালোঁ আপোনাৰ দৃষ্টিত শুদ্ধ হৈছে নে ভুল হৈছে এতিয়া ফেক মানুহটো আনি কিমানখিনি জানি যিখিনি কাম হৈছে সেইখিনি শুদ্ধ হৈছে নে ভুল হৈছে নাই এইখিনি ধৰক এতিয়া ভুল হৈছে মই সেইখিনি শুদ্ধ কৰি দিম আচ্ছা আপুনি ভুল কৰিছে এতিয়া আপুনি গম পাইছেনে কথাটো এতিয়া গম পালোঁ যে এতিয়া ভুল হ'ব পাৰে আমাৰ আমি সেইখিনি শুদ্ধ কৰাই দিম লগে লগে ভুলটো জনা হ'লে আপোনাৰ মাটি মোক দিব আপুনি বা মোৰ মাটি আপুনি বেলেগক দিব আপুনি ভুল কৰি নাই সেইটো মণ্ডল হয়নে নহয় মণ্ডল হয় আপোনাৰ জাজমেণ্ট আপুনি তদন্ত কৰাৰ আপোনাৰ হেৰি আছে নে নাই ভেৰিফাই কৰাৰ আপোনাৰ নামটো সিৰাজুল হক আপুনি কোন এটা মণ্ডল বৰবিটা কিমান মাটি আছে মাটি আছে 3 বিঘা 16 লেচা কিন্তু ইয়াৰে অংশটো 1 বিঘা এক বিঘা নামজাৰি কৰি দিছে 1 বিঘা দাগ নম্বৰ কিমান পাট্টা নম্বৰ কিমান 327 আৰু 145 327 কি আৰু পাট্টা নম্বৰ 145 হ'ব আমার মারি মতিউর রহমান বিয়া আমার ছবিগুলোর নামে বলে দান করছি আমি জানি না আমি আহি নাই মন্ডলে কইছে মণ্ডল অফিসে আইছিলেন আপনি না আমি কই হামনা না মাটি আমার নামের মাটি আমার ভাইয়ের ফুলারে চুরি করে নামে তুলে দিছে কেটা তুলে আমার ভাই তুলে দিছে মতিউর রহমান আনে বলে জানেন আমি জানি না আমি আহি নাই দান কৰা বুলি আছে আপুনি বোলে দান কৰিছে আমি আহি নি তো নাই মণ্ডলে কৈছে যে আপুনি ইয়াতে আহি দান মন্ডল কোৱা হব আপুনি নিজে আহিছিল বোলে আহি সহি মন্ডল কোৱা হব কি মন্ডলটো কয় হব না আমি আহি নাই 23 তারিখে হয়েছে হ্যাঁ মাটিটা আছে কার নামে মানে আমার নামে আসান নাম কি আপনার জামেলা খাতুন এদিকে এখন কি চান এখন এখন আমার মাটি চাই আমি মন্ডল কি হিসেবে তুলে দিল আমার সারা চুরি করে কি হিসেবে তুলে দিল মণ্ডলের নাম জানেন না সিরাজুল হক মণ্ডল বলে মন্ডলটা দেখিনি আমরা জানেন না মোদের হুকুম দিছে টেহা দিছে মন্ডলে জাল করে দিছে কি নাম আপনার জামেলা খাতুন বাপের নাম নগর বিয়া বাড়ি চান মামা এই মাটির দাদুর উপরে সিভিল কেস হয়েছিল 2023 প্লাস তার মানে দিয়ে হয়েছিল তার মানে কমপ্লেন করা হয়েছিল যে মাটির নামে কমপ্লেন সত্ত্বেও মানে এই মাটির জালিয়াতি করে মানে ছবিগুলোর নামে মতিউর রহমান ভূঁইয়া তখন জালিয়াতি করে তার মানে রেজিস্টার করে দিয়েছে রেজিস্টার কিরা করছে মতিউর রহমান করছে আর মন্ডলে মিলা করছে তার মানে কি হিসেবে নামজারি করছে দান করা বিলা তার মানে করছে তার মানে মানুষটা মানে আহেই নাই জানেই না তার মানে
ঝামেলা খাতুন তার সিগনেচার ছাড়া কেমন কিরকম সিগনেচার সব জালিয়াতি করেছে অফিসে না এত অফিসে আইতাল না অফিসে আহি নাই হ্যাঁ না আহি নাই আহি নাই মন্ডল গেছিল মাটির রুনে গেছিল না যাইও নাই মন্ডলে যা নাই তাহলে এখন কি চাও তোমরা আমরা উচিত তার মানে নিয়ে চাই আমরা মাটি চাই কোন গাঁও চান্নামা পাথার মন্ডলের নাম জানো মন্ডলের নাম সিরাজউদ্দিন হক নিউজ ডেস্ক রিপোর্ট এনি লাইভ